Good afternoon everyone. আজি মই এই ক্লাছটোত HS second year or final year examination ত অহা কিছুমান most important degree questions practice কৰি দেখুৱাইছো question কেইটা অলৰেডি মই ইয়াত লিখি ৰাখিছো ঠিক আছে সো এইকেইটা স্টাৰ্ট কৰাৰ আগতে মই প্ৰথমত তোমালোকক জনাই দিও যে ডিগ্ৰীৰ মই অলৰেডি 6টা মান ক্লাছ কৰি দিছো ক্লাছ কেইটা লিংক মই এইখন ভিডিঅ ডেসক্ৰিপচনত দি দিছো যদি তোমালোকে ক্লাছ কেইটা এতিয়ালৈকে চোৱা নাই তেনেহলে চাই লবা আৰু সেইকেইটা ক্লাছত মই ডিগ্ৰীৰ যিমানবোৰ ৰুলছ বা নিয়ম আছে গোটেইখিনি তাতে বুজাই দিছো আৰু লগতে মই তোমালোকক জনাই দিও যে ডিগ্ৰীৰ যিমানবোৰ নিয়ম আছে গোটেইখিনিৰ মই এখন PDF ফাইল বনাই দিছো আৰু ফাইলখনৰ লিংক মই এইখন ভিডিঅ ডেসক্ৰিপচনত দি দিছো তোমালোকে ডাউনলোড কৰি লব পাৰিবা ঠিক আছে সো ডিয়াৰ ষ্টুডেন্ট লেট নকৰাকৈ মই এটি স্টাৰ্ট কৰি দিছো জাস্ট ইউ নিড টু কনসেন্ট্ৰেট ঠিক আছে সো তোমালোকে এতিয়া বোৰ্ডত চোৱা মই ইয়াত অলৰেডি 4টা মান কোৱেশ্চন লিখি ৰাখিছো প্ৰথম কোৱেশ্চনটো মই স্টাৰ্ট কৰি দিও কোৱেশ্চনটো এবাৰ মই পঢ়ি দিছো যেনেকুৱা ইয়াত লিখা আছে Kolkata is bigger than any other city in India. Yes, sabade. Yet moi likhisu 2016, 13 and 15. That means this question has been repeated in these years. A question to tinita years od ahise jenekwa 2016, 13 and 15. Ei tinita sonod ahise. So from this we can say that ekhinir pora ami kobo paru je ei question to most important hoy. So bhaldore bujibole chesta koriba. আৰু কোৱেশ্চনটো পজিটিভ ডিগ্ৰী চেঞ্জ কৰিবলৈ কোৱা হৈছে ঠিক আছে তেনেহলে মই এটা চেঞ্জ কৰি দেখুৱাই দিছো সো কোনো এটা কোৱেশ্চন আন এটা ডিগ্ৰী লৈ চেঞ্জ কৰিবলৈ হলে প্ৰথমত আমাক জানিব লাগিব কোৱেশ্চনটো কি ডিগ্ৰী লিখা আছে তাৰ পিছত কিমান নম্বৰ মডেলত দিয়া আছে এইখিনিৰ বিষয়ে মই আগৰ ক্লাছত কৈ দিছো তোমালোকে চাই লবা ঠিক আছে সো আমি ইয়াত বুজা পালো যে কোৱেশ্চনটো লিখা আছে কম্পাৰেটিভ ডিগ্ৰী Bigger dia say big, bigger, biggest. So bigger is comparative. So we can say that the question has been written in comparative degree. Now we have to change it into positive degree. ঠিক আছে? So positive degree change কৰিবলৈ হলে কি কৰিব লাগিব? তাৰ আগত আমাক কি কৰিব লাগিব? মডেলটো ধৰিব লাগিব। এই কোৱেশ্চনটো মডেল নম্বৰ 2 দিয়া আছে। এইখিনিৰ বিষয়ে মই আগৰ ক্লাছত আলোচনা কৰি দিছো তোমালোকে চাই লবা। So মডেল নম্বৰ 2 দিয়া আছে তেনেহলে মডেল নম্বৰ 2 কম্পাৰেটিভ ডিগ্ৰী হয় সো আমি পজিটিভ লৈ চেঞ্জ কৰিম তোমালোকে এনেকৈ চেঞ্জ কৰিবা সো আগৰ ক্লাছত মই কৈ দিছো যে মডেল নম্বৰ 2 থকা কোনো এটা ডিগ্ৰী যদি আমি পজিটিভ লৈ চেঞ্জ কৰো তাৰ বাবে এটা বিশেষ গঠন আছে বা নিয়ম আছে সেইখিনি মই আগত লিখি দিছো মই পুনৰ এবাৰ ইয়াত কৈ দি আছো সো গঠনটো মই আগত ইয়াত লিখি দি আছো যেনেকুৱা প্ৰথমত আমি লিখিম নো আদাৰ No other tar bisod yat noun hobo eta noun to kintu singular number hobo tar bisod s ahibo s then adjective ako s likhibo lagibo tar bisod ifale ako noun likhibo lagibo noun to likhi play other words so ei gothon to use kore ami kono eta degree ami positive degree lo change koribo parim thik ase so yat koa ase je Kolkata is bigger than অর্থাৎ কলিকাতা হল bigger ডাঙৰ big হয় than কই কাট কই any other city বাকিবৰ সিটিত কই in India that means আমি বুজা পালো যে ভাৰতত কলিকাতা সিটিখনে হল বাকিবৰ সিটিত কই bigger ডাঙৰ সো আমি কি কম তেনে হলে পজিটিভ ডিগ্ৰীত যে কলিকাতাৰ নিচিনা আৰু ডাঙৰ সিটি ইন্ডিয়াত নাই সো কলিকাতাৰ নিচিনা ডাঙৰ সিটি ইন্ডিয়াত নাই এখিনি যদি আমি ইংৰাজীত লিখো তেনে হলে আমি প্ৰথমত নো আদাৰ দি স্টাৰ্ট কৰিব লাগিব সো এই গঠনখিনি তোমালোকে মনত ৰাখিবা বা আগৰ ভিডিঅ'বোৰ চাবা তাতে ভালদৰে বুজিব পাৰিবা সো স্টাৰ্ট কৰিলো আমি নো আদাৰৰে নো আদাৰ লিখিলো এতিয়া নাউন লিখিব লাগিব সো মনত ৰাখিবা যেতিয়া কম্পাৰেটিভ ডিগ্ৰী এটা পজিটিভ ডিগ্ৰী লৈ চেঞ্জ কৰিবা নো আদাৰ কিন্তু এনি আদাৰৰ পৰিৱৰ্তন হৈ ইয়াত আহে ঠিক আছে আৰু এনি আদাৰৰ পিছত যেটো নাউন দিয়া থাকিব সেই নাউনটো তোমালোকে ইয়াত লিখিবা দ্যাট মিন্স এই নাউনটো লিখিব লাগিব সো ইয়াত কি নাউন লিখিম এনি আদাৰ টু নো আদাৰ হৈ গল তেনে হলে নাউন দি আছে সিটি সো ইয়াত কি হ'ব সিটি সো নো আদাৰ সিটি নো আদাৰ হৈ গল সিটি হৈ গল এতিয়া কি লিখিব লাগিব মনত ৰাখিবা কিন্তু দেই নাউন to kintu singular number ot hobo lagibo plural number nilikhiba okay মই ইয়াত এটা কথা লিখা নাই ইয়াত এটা verb আহিব I am extremely sorry
নাউনৰ পিছত ভাৰ্ব লিখিব লাগিব সো নাউটো আমি লিখি দিলো এতিয়া ভাৰ্ব লিখিব লাগিব সো ভাৰ্বটো লিখোতে তোমালোকে ভালদৰে মনত ৰাখিবা যে কোৱেশ্চনটো যেটো টেন্সত দিয়া আছে সেই টেন্সৰ ভাৰ্বটো লিখিব লাগিব দ্যাট মিন্স সেইটো টেন্সতে লিখিব লাগিব ইউ ক্যান নট চেঞ্জ দ্য টেন্স ফৰ্ম ঠিক আছে তোমালোকে টেন্সৰ ফৰ্মটো চেঞ্জ কৰিব নোৱাৰিবা সো আমি এতিয়া কোৱেশ্চনটো সাম কি টেন্সত লিখা আছে কোৱেশ্চনটো ইজ দিয়া আছে গতিকে আমি বুজা পালো যে দিস কোৱেশ্চন হ্যাজ বিন ৰিটেন ইন present indefinite tense ঠিক আছে সো আমিও এই কোৱেশ্চনটো present indefinite tense লিখিম সো no other city এটা কি আহিব is আহিব আগৌ আকৰ নিচিনা কয় সো no other city is আমি ভাবটো লিখিলো এটা কি লিখিব লাগিব as লিখিব লাগিব সো as লিখিলো তাৰ পিছত adjective লিখিব লাগিব adjective কোনটো হয় জানানে এটোৱে হয় বিগাটো হল adjective adjectiveৰ বিষয়ে মই আগৰ ক্লাছত কৈ দিছো তোমালোকে চাই লবা So adjective to কি হল লিখিব লাগিব পজিটিভ ফৰ্মত লিখিব লাগিব এটো কম্পাৰেটিভ ফৰ্মত লিখা আছে সো বিগাৰৰ পজিটিভ ফৰ্ম কি হ'ব বিগ হ'ব বিগ বিগাত বিগেষ্ট এইবোৰ যদি তোমালোকে নাজানা আগৰ ভিডিওবোৰ চাবা তেনে হলে ইয়াত কি হ'ব বিগ হ'ব adjective লিখিলো আকৌ as লিখিব লাগিব আমি বিগ লিখিলো কাৰণ কোৱেশ্চনটো আমি পজিটিভ ডিগ্ৰীত চেঞ্জ কৰি আছো আৰু বিগাৰৰ পজিটিভ ডিগ্ৰী হল বিগ আমি বিগ লিখিলো তাৰ পিছত as লিখি দিলো এতিয়া কি লিখিব লাগিব নাউন লিখিব লাগিব ইয়াত কোনটো নাউন হ'ব ইয়াত প্ৰথমে যেটো সাবজেক্ট গ্ৰুপত থাকে হেটো ইয়াত আহিব ইয়াত কি হ'ব কলিকাতা কলিকাতাৰ কে মই লিখি দিলো সো আনসাৰটো মই এবাৰ পঢ়ি দিছো no other city is as big as Kolkata no other city means এনেকুৱা city নাই চহৰ নাই is as big তিমান ডাঙৰ as যিমান কলিকাতা কত in India খিনি দিয়া আছে মই ইয়াত ডট ডট দিছো that means other word বৰ ইয়াত লিখিব লাগিব so this is the right answer মই আকৌ এবাৰ পঢ়ি দিছো no other city is as big as Kolkata in India this is the right answer এই কোৱেশ্চনটো যেহেতু তিনিটা ইয়াৰত ৰিপিট হৈছে গতিকে তোমালোকে ভালদৰে মনত ৰাখিবা মই যেটো পজিটিভ ডিগ্ৰী কৈ দিলো হেটো তোমালোকে মনত ৰাখিবা কাৰণ ডিগ্ৰী যেহেতু তিনিটা মডেলত তিনিটা চেঞ্জ হ'ব পাৰে পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ আমি ইয়াত অলৰেডি দুটা পালো দ্যাট মিন্স ইয়াত কম্পাৰেটিভত কৰি দিয়া আছে মই পজিটিভত কৈ দিলো সুপাৰলেটিভটো তোমালোকে কৰি লবা আৰু কমেন্ট বক্সত পঠাই দিবা ঠিক আছে So now এতিয়া মই next question লে আগুৱাই যাও question টো মই এবাৰ পঢ়ি দি আছো question টো ইয়াত লিখা আছে this is one of the best colleges in the northeast এই question টো ৰিপিট আহিছে 2018 ত question টো 2018 ৰ question paper দিয়া হৈছিল আৰু question টো চেঞ্জ কৰিবলৈ কোৱা হৈছিল comparative degree ঠিক আছে now we understood that this question we need to change into comparative degree First, we have to find out the model and the degree of this question. আগৰ নিচিনাকৈ আমি দেখিলাম কি মডেলত দিয়া আছে আৰু কি ডিগ্ৰী দিয়া আছে ইয়াত দেখা বেস্ট দিয়া আছে বেস্ট তোমালোকে হয়তো জানা ইবোৰ আগতে পাই আহিছা 9 11 ত পাই আহিছা গুড বেটাৰ বেস্ট হয় আৰু বেস্ট থকা মানে এটো হল সুপাৰলেটিভ ডিগ্ৰী that means this question has been given in superlative degree and now we have to find out its model form ঠিক আছে এতিয়া আমি মডেল কি মডেলত দিয়া আছে ধৰিব লাগিব মই আগৰ ক্লাছত কৈ দিছো যে ডিগ্ৰীৰ মডেল কিন্তু 100% শুদ্ধকৈ ধৰিবই লাগিব কাৰণ ডিগ্ৰীৰ মডেল তিনিটা হয় আৰু তিনিটা মডেলৰ নিয়ম বেলেগ বেলেগ ধৰণৰ হয় সো এতিয়া আমি চাইলাম ইয়াত সুপাৰলেটিভ ডিগ্ৰী হয় আৰু সুপাৰলেটিভ যেটো এডজেক্টিভ থাকিব হেতুৰ সন্মুখত যদি one of the দিয়া থাকে one of the যদি one of the দিয়া থাকে তেনে হলে মডেল নম্বৰ 3 হয় মনত ৰাখিবা আগৰ ভিডিওবোৰ চাবা ভালদৰে বুজিব পাৰিবা one of the থাকিলে কি হ'ব model number 3 so now we understood that this question has been written in model number 3 and in superlative degree now we have to change it into comparative degree let's start so comparative degree লৈ চেঞ্জ কৰিবলৈ হলে নিজৰ এটা গঠন আছে গঠনটো মই প্ৰথমে লিখি দি আছো তেনে হলে তোমালোকৰ সুবিধা হ'ব প্ৰথমে সাবজেক্ট লিখিব লাগিব তাৰ পিছত ভাৰ্ব তাৰ পিছত comparative degree to লিখিব লাগিব তাৰ পিছত দেন লিখিব লাগিব and most তাৰ পিছত most of দি লিখিব লাগিব তাৰ পিছত এটা নাউন লিখিব লাগিব যেটো হ'ব লাগিব প্লুৰাল নাম্বাৰ আৰু তাৰ পিছত আদাৰ ওয়ার্ডস এইখিনি লিখিব লাগিব এইখিনি গঠন ইউজ কৰি প্লাই আমি 3 নম্বৰ মডেলত থকা কোনো এটা ডিগ্ৰীক আমি কম্পাৰেটিভ ডিগ্ৰী লৈ চেঞ্জ কৰিব পাৰিম ঠিক আছে
সো এতিয়া মই চেঞ্জ কৰি দেখুৱাই দিছো প্ৰথমত কি লাগিব সাবজেক্ট লাগিব আৰু এই কোৱেশ্চনটো সাবজেক্টটো প্ৰথমতে দিয়া আছে কোৱেশ্চনটোৰ মিনিংখিনি মই এবাৰ তোমালোকক বুজাই দিও এইখিনিতে মই তোমালোকক জনাই দিও যে যদি তোমালোকে ইংৰাজী ভালদৰে পাব বিচৰা বা জানিব বিচৰা তেনেহলে তোমালোকে ইংৰাজীৰ যিমানে পাৰা তোমালোকে অসমীয়া মিনিংখিনি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা কাৰণ ইংৰাজীৰ অসমীয়াখিনি যেতিয়া তোমালোকে বুজিব পাৰিবা তেতিয়া ইংৰাজীৰ নিচিনা আৰু ইজি সাবজেক্ট তোমালোকৰ না থাকিব সো তোমালোকে অসমীয়াখিনি যিমানে পাৰিবা মুখস্থ কৰিবলৈ চেষ্টা কৰিবা সো এই কোৱেশ্চনৰ অসমীয়াখিনি হ'ল যে দিস ইজ ওয়ান অফ দি বেষ্ট কলেজেস অৰ্থাৎ এইখনে হল বাকিবোৰ বেষ্ট কলেজৰ ভিতৰত এখন বেষ্ট কলেজ কট ইন দি নৰ্থ ইষ্টত সো দিস ইজ দা Assamese meaning of this question এতিয়া আমি চেঞ্জ কৰি দিও সো যদি কম্পাৰেটিভলি আমি চেঞ্জ কৰো তেনেহলে অসমীয়াখিনি এনেকুৱা হ'ব যে এই যে নৰ্থ ইষ্টত এইখনতকৈ আৰু নৰ্থ ইষ্টত এইখনতকৈ আৰু বেষ্ট কলেজ নাই এইখিনি হ'ব অসমীয়া মিনিং তো এইখিনিক যদি আমি ইংৰাজীত লিখো তেনেহলে এনেকুৱা ধৰণৰ হ'ব প্ৰথম সাবজেক্ট লিখিব লাগিব সো দিস আমি লিখিম দিস ইজ দা সাবজেক্ট ইন দিস কোৱেশ্চন আমি দিস লিখিলো then we need a verb and in this question the verb is it has been written in present indefinite tense and so we have to write it also in present indefinite tense so is লিখিলো আমি ঠিক আছে this is লিখিলো verb লিখিলো মনত ৰাখিবা মই অলপ আগতে কৈ দিলো টেন্সৰ পৰিৱৰ্তন নকৰিবা সো this লিখিলো is লিখিলো এতিয়া কি লিখিব লাগিব কম্পাৰেটিভ ডিগ্ৰী কাৰ কম্পাৰেটিভ ডিগ্ৰী লিখিব লাগিব কোৱেশ্চনৰ যেটো এডজেক্টিভ দিয়া থাকিব হেতু কম্পাৰেটিভ ফৰ্মত লিখিব লাগিব and in this question the adjective is based and now we have to change this based into comparative form and the comparative form of this based is better good better best positive comparative and superlative so best or comparative hobo better এইখিনি হয়তো তোমালোকে নিশ্চয় জানা যদি না জানা ভিডিওবোৰ চাই লবা ডেসক্ৰিপচনত দিয়া আছে this is better আমি comparative লিখিলো তাৰ পিছত কি হ'ব দেন আহিব দেন লিখিলো তাৰ পিছত most of the বা তোমালোকে ইয়াত most other লিখিব পাৰা most of the বা most other লিখিব পাৰা ঠিক আছে so this is better than most of the বা most other যিকোনো এটা লিখিলে শুদ্ধ হ'ব কি হ'ব most of the বা most other কি হ'ব ইয়াত কাৰ কথা কোৱা আছে কোৱেশ্চনত কোৱা আছে যে এইখন কলেজে হল বাকিবোৰ কলেজত কৈ এখন বেষ্ট কলেজ তো আমি ইয়াত কৈ আছো এইখনে হল বাকিবোৰ কলেজত কৈ সো দিস মোস্ট অফ দি কি হ'ব কলেজেস হ'ব ইয়াত বাকিবোৰ কলেজত কৈ এইখনক বেটাৰ বুলি কোৱা আছে কত বাকি এইখিনি লিখিলে হৈ গল ইন দি নৰ্থ ইষ্ট ইয়াত লিখিলে হৈ গল সো দা ৰাইট আনসাৰ টু কি হ'ব দিস ইজ বেটাৰ দেন মোস্ট অফ দি বা মোস্ট আদাৰ কলেজেস ইন দি নৰ্থ ইষ্ট মনত ৰাখিবা মোস্ট অফ দি বা মোস্ট আদাৰ পিছত কিন্তু নাউনটো প্লুৰাল নম্বৰত হয় এই নাউনটোৰ কথা কৈছো মই এটো প্লুৰাল প্লুৰাল নম্বৰত হ'ব ঠিক আছে সো তোমালোকে হয়তো বুজিব পাৰিছা তোমালোকে পাৰিলে এটা স্ক্ৰিনশ্বট মাৰি লবা তোমালোকৰ যদি কিবা কোৱেশ্চন থাকে তেনেহলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰিবা ঠিক আছে আৰু ডেসক্ৰিপচনৰ মোৰ WhatsApp নম্বৰ দিয়া আছে তোমালোকে কন্টাক্ট কৰিব পাৰিবা এতিয়া মই 3 নম্বৰ কোৱেশ্চন লাগুৱাই গৈছো কোৱেশ্চনটো মই পঢ়ি দিছো মই পুনৰবাৰ কৈ দিছো কোৱেশ্চন বৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামিনেশনৰ অহা কোৱেশ্চন বৰে মই ইয়াত লিখি দিছো কোৱেশ্চনটো হ'ল the dog is the most faithful animals Okay, this is the question. The dog is the most faithful animals. Sorry, question to yet animals no hobo yet animal hobo. And question to 2000 sonot aise and 2002 sonot aise. This is also most important question. And amaloko khoda hoise je question to comparative degree change koribo lagibo. Thik ase. So etia agor nisna koi আমি দেখিম কি মডেলত দিয়া আছে কি ডিগ্ৰী লিখা আছে তাৰ পিছত আমি কম্পাৰেটিভ ডিগ্ৰী লৈ চেঞ্জ কৰিম question to দেখা ইয়াত কি দিয়া আছে most faithful most থাকিলে কি হ'ব ইয়াত superlative degree হ'ব সো আমি বুজা পালো যে question to superlative degree হয় কি হয় চেঞ্জ কৰিব লাগিব comparative degree চেঞ্জ কৰিব লাগিব তেনে হলে এতিয়া কি ধৰিব লাগিব মডেল নম্বৰ ধৰিব লাগিব কাৰণ মডেল হিচাপৰ ডিগ্ৰী নিয়মবোৰ চেঞ্জ হৈ থাকে
সো ইয়াত দেখা এইটো সুপাৰলেটিভ ডিগ্ৰী আমি দেখা পালো আৰু মনত ৰাখিবা যেতিয়া দেখিবা সুপাৰলেটিভ ডিগ্ৰী হয় সুপাৰলেটিভ এডজেক্টিভৰ সন্মুখত দেখিবা কি দিয়া আছে ইয়াত দিয়া আছে অকল ডি মই ইয়াত কম্পেয়াৰ কৰি দেখুৱাই দি আছো আগৰ কোৱেশ্চনটোৰ এই কোৱেশ্চনটোৰ লগত যেনেকুৱা আগৰ কোৱেশ্চনটোত বেসড সুপাৰলেটিভ ডিগ্ৰীটোৰ সন্মুখত কি আছে ডি আছে ইয়াতো ডি আছে কিন্তু তাৰ সন্মুখত ওৱান অফ ডি আছে মনত ৰাখিবা সুপাৰলেটিভৰ সন্মুখত যদি ওৱান অফ ডি দিয়া থাকে তেনেহলে 3 নম্বৰ হয় আৰু সুপাৰলেটিভৰ সন্মুখত যদি অকল ডি দিয়া থাকে ওৱান অফ ডি নিদিয়া থাকে তেনেহলে দ্যাট মিন্স অকল যদি ডি দিয়া থাকে তেনেহলে মডেল নম্বৰ 2 হ'ব সো আমি বুজা পালো যে এটো মডেল নম্বৰ 2 হয় আৰু মডেল নম্বৰ 3 হয় ইকুৱেশনটো অকল ডি থাকিলেহে মডেল নম্বৰ 2 হয় সো এটো মডেল নম্বৰ 2 হয় এতিয়া কি হয় চেঞ্জ কৰিব লাগিব কম্পাৰেটিভ ডিগ্ৰী চেঞ্জ কৰিব লাগিব সো মডেল নম্বৰ 2 কম্পাৰেটিভ ডিগ্ৰীটো মই ইয়াত ডিগ্ৰী যেটো গঠন হেতু মই প্ৰথমে লিখি দি আছো কম্পাৰেটিভ মডেল নম্বৰ 2 প্ৰথমত কি লিখিব লাগিব সাবজেক্ট তাৰ পিছত ভাব লিখিব লাগিব তাৰ পিছত কম্পাৰেটিভ ডিগ্ৰীটো লিখিব লাগিব then any other লিখিবা any other বা all other লিখিব পাৰো আমি ঠিক আছে তাৰ পিছত ইয়াত এটা নাউন লিখিব লাগিব যেটো সিঙ্গুলাৰ নাম্বাৰ লিখিবা আৰু তাৰ পিছত আদাৰ ওয়ার্ডস এই গঠনটো ইউজ কৰি পেলা আমি মডেল নম্বৰ 2 থকা কোনো এটা ডিগ্ৰীক আমি কম্পাৰেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিব পাৰিম ঠিক আছে সো প্ৰথমত কি লাগিব সাবজেক্ট লাগিব এন্ড ইন দিস সেন্টেন্স the subject is the dog dog এর সাবজেক্ট হৈ আছে গতিকে আমি কম্পাৰেটিভলৈ চেঞ্জ কৰিম এই গঠনটো ইউজ কৰি পেলাই আমি সাবজেক্ট হিচাপে ডি ডগ পালো গতিকে আমি ডি ডগ লিখি দিলো এতিয়া কি লিখিব লাগিব ভার্ব লিখিব লাগিব কোৱেশ্চনটো প্ৰেজেন্ট টেন্সত দিয়া আছে গতিকে আমি প্ৰেজেন্ট টেন্সৰ ভাবটো লিখিলো দি ডগ ইজ লিখিলো তাৰ পিছত কম্পাৰেটিভ ডিগ্ৰী ইয়াত কম্পাৰেটিভ ডিগ্ৰী কোনটো হ'ব দ্যাট মিন্স এডজেক্টিভটো আমি কম্পাৰেটিভ ফৰ্মত লিখিম ইয়াত এডজেক্টিভ হল ফেথফুলক আমি কম্পাৰেটিভ ফৰ্মত লিখিম সো ফেথফুলৰ কম্পাৰেটিভ ফৰ্ম কি হ'ব ইয়াত যেটো মোস্ট ফেথফুল হৈছে ইয়াৰ কম্পাৰেটিভ ফৰ্ম হ'ব মোৰ ফেথফুল নিয়মবোৰ দিয়া আছে তোমালোকে আগৰ ভিডিও চাই লবা সো ইয়াত কি হ'ব ইয়াত মোৰ ফেথফুল আমি কম্পাৰেটিভ ফৰ্মটো লিখিলো এতিয়া any other লিখিম any other তোমালোকে ইয়াত all other লিখিব পাৰা মই কৈ দি আছো পাঠ্যকখিনি কি হ'ব যদি তোমালোকে any other লিখা সো any other পিছত যেটো নাউন লিখিব লাগিব হেতু সিঙ্গুলাৰ নম্বৰত হ'ব আৰু যদি তোমালোকে ইয়াত any other নিলিখি পেলা all other লিখিবলৈ চেষ্টা কৰা তথাপিও লিখিব পাৰিবা কিন্তু তেতিয়া কি কৰিব লাগিব all other লিখিলে ইয়াৰ পিছত যেটো নাউন লিখিবা নাউনটো কিন্তু তেতিয়া প্লুৰাল নম্বৰত হ'ব এইখিনিয়ে পাৰ্থক্য ঠিক আছে সো আমি any other লিখিলো any other পিছত নাউনটো লিখিব লাগিব সো নাউনটো কি হ'ব মই তোমালোকক জনাই দি আছো যদি নাউনটো তোমালোকৰ কনফিউজন হয় তেনেহলে মনত ৰাখিবা যেটো ডিগ্ৰী দিয়া থাকে ডিগ্ৰীৰ পিছত যেটো নাউন দিয়া থাকে সেই নাউনটোৱে ইয়াত হ'ব ঠিক আছে সো ইয়াত কি হ'ব এনিমেল এতিয়া মই আনসাৰটো এবাৰ পঢ়ি দিছো the dog is more faithful sorry ইয়াত এটা ওয়ার্ড আমি এৰি থৈ গৈছো ইয়াত দেন আহিব any other সন্মুখত দেন লিখিব লাগিব I am extremely sorry মই ইয়াত লিখিবলৈ পাহৰি গৈছো কম্পাৰেটিভ ডিগ্ৰী লিখাৰ পিছত দেন লিখিব লাগিব তাৰ পিছত any other সো কম্পাৰেটিভ ডিগ্ৰী আমি যেটো ইয়াত মোৰ ফেথফুল লিখিছো গতিকে ইয়াত দেনটো লিখিব লাগিব পাহৰি গৈছো মই কবলৈ সো তোমালোকে এডজাস্ট কৰি লবা ঠিক আছে সো the dog is more faithful than any other animal এইখিনি হল ৰাইট আনসাৰ যদি কিবা কনফিউজন থাকে তোমালোকে কমেন্ট কৰিবা মই নিশ্চয় তোমালোকৰ কোৱেশ্চনৰ আনসাৰ দিবলৈ চেষ্টা কৰিম সো দিস ইজ দা লাষ্ট এন্ড ফাইনাল কোৱেশ্চনস অফ দিস ক্লাস মই কোৱেশ্চন দেবাৰ পঢ়ি দিছো ৰীনা ইজ দি টলেষ্ট গাৰ্ল ইন দি ক্লাস আৰু কোৱেশ্চনটো আহিছে 2004 ত কম্পাৰেটিভ ডিগ্ৰীলৈ চেঞ্জ কৰিবলৈ গৈছে those are the most important questions for your coming examination so এতিয়া আমি চেঞ্জ কৰি দেখুৱা দিম এটো কেনেকৈ চেঞ্জ কৰিব লাগিব দেখা এতিয়া সো আগৰ নিচিনা কয় কোৱেশ্চনটো কি হল লিখা আছে ইয়াত টলেষ্ট দিয়া আছে টল টলাৰ টলেষ্ট আমি কি বুজা পালো tallest means superlative degree so this question is a superlative degree and the model number is কি হ'ব কোৱাচোন আগৰটো নিচিনা কয় superlative degree সন্মুখৰ ওয়াটো সাম আমি কি দিয়া আছে অকল দি দিয়া আছে যদি কেৱল মাত্ৰ হে দি দিয়া থাকে তেনে হলে মডেল নাম্বাৰ 2 আৰু যদি ওয়ান অফ দি দিয়া থাকে তেনে হলে মডেল নাম্বাৰ কিমান মডেল নাম্বাৰ 3 ঠিক আছে so Rina is the tallest girl in the
ক্লাছ 2004 আহিছে কোৱেশ্চনটো তেনেহলে কিহত চেঞ্জ কৰিব লাগিব কম্পাৰেটিভ ডিগ্ৰী চেঞ্জ কৰিব লাগিব সো গঠনটো কোনটো হ'ব এটোৱে গঠন হ'ব আগৰটোৰ নিচিনা কোৱেশ্চন এটো সুপাৰলেটিভত আছে এটো কোৱেশ্চনৰ সুপাৰলেটিভ হয় ইয়াত কম্পাৰেটিভ চেঞ্জ কৰিব কৈছে ইয়াতো কম্পাৰেটিভ চেঞ্জ কৰিব কৈছে সো গঠনটো মই অলৰেডি ইয়াত লিখি দিছো সো এই গঠনটো ইউজ কৰি পেলাই আমি কম্পাৰেটিভ চেঞ্জ কৰি দিও প্ৰথমত কি লাগিব subject in this question the subject is Rina now I have written here Rina okay after subject we need a verb so now we have to find out the verb form of this sentence in this sentence the verb is it's a present indefinite tense so I have written here present form so Rina is next we have to write here comparative form of the adjective or comparative form to likhibo lagibo and in this sentence the adjective is tallest as you know that the form of tall is tall taller tallest the comparative form of tall is taller hobo and we have to write here taller this is the comparative form so Rina is taller okay ami comparative form to likhilu tar pisot ki likhibo lagibo tar pisot than likhibo lagibo now I have written here than Rina is taller than any other I am going according to the structure any other tar pisot noun likhibo lagibo noun code paba moi olob agate koi dilu question ot dekhiba jot superlative form to dia ase superlative form or pisot jitu word die thakibo hetu hobo noun jene ko equation to code asil faithful asil superlative form iar pisot ki di ase animal dia ase sei kone ami any other animals likhisu equation ro superlative form kondu tallest hoy tallest or pisot noun ki dia ase girl dia ase gotike ami any other girl likhim yat হৈ গল এতিয়া বাকি ওয়ার্ড বৰ লিখিব লাগিব কি আছে ইয়াত ইন দি ক্লাস সো ইন দি ক্লাস ইয়াত লিখিলে হৈ গল মই এবাৰ আনসারটো পঢ়ি দিছো Rina is taller than any other girl in the class যদি তোমালোকে ইয়াত any other নিলিখি পেলাই all other লিখা তথাপিও লিখিব পাৰিবা all other লিখিলে কি হ'ব মই অলপ আগতে কৈ দিলো all other লিখিলে ইয়াত যেটো নাম লিখিবা হেতু প্লুৰাল নম্বৰত হ'ব লাগিব সো all other লিখিলে তোমালোকে গার্লস লিখিবা তেতিয়া আৰু any other লিখিলে গার্ল লিখিবা ঠিক আছে সো মাই ডিয়াৰ ষ্টুডেন্ট মই অলৰেডি কোৱেশ্চন কেটা ইয়াত ভালদৰে বিতংকৈ ধুনিয়াকৈ এক্সপ্লেইন কৰি দিলো তোমালোকে হয়তো বুজিব পাৰিছা পাৰিলে এবাৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা কাৰণ ইয়াত নিয়মবোৰ দিয়া আছে গঠন কেইটা মই দি দিছো আৰু লগতে মই তোমালোকক জনাই দিও যে আগৰ ক্লাছত তো মই গোটেইবোৰ নিয়ম কৈ দিছো তোমালোকে তাতে চাই লবা ক্লাছবোৰ লিংক দিয়া আছে ডেসক্ৰিপচনত ঠিক আছে সো এতিয়া মই ক্লাছটো শেষ কৰিবলৈ ওলাইছো যদি ক্লাছটো ভাল লাগিছে তেনে হলে লাইক কৰিবলৈ নাপাহৰিবা ঠিক আছে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে ওচৰত থকা নোটিফিকেশন বেলটো প্ৰেছ কৰি দিবা এই কাৰণে প্ৰেছ কৰিবা যাতে যেতিয়া মই তোমালোকৰ বাবে কিবা ভিডিও আপলোড কৰোঁ ইউটিউবত তেতিয়া যাতে তোমালোকৰ ওচৰত নোটিফিকেশন কিনি আহি যায় ঠিক আছে সো তেনে হলে ডিয়াৰ ষ্টুডেন্ট তোমালোকে শেয়াৰ লাইক আৰু সাবস্ক্ৰাইব লগতে নোটিফিকেশন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিবা সো ইয়াতে মই আজিৰ ভিডিওটো শেষ কৰিলো ক্লাছটো মই শেষ কৰিলো ঠিক আছে ভালদৰে পঢ়িবা কিবা ডাউট কোৱেশ্চন কৰি থাকিলে তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰিবা ঠিক আছে সো ডিয়াৰ ষ্টুডেন্ট আজিলৈকে এইখিনিয়ে ধন্যবাদ হ্যাভ আ গুড ডে থ্যাংক ইউ